হেল্ল' হাই আৰু নমস্কাৰ সকলোকে। এয়া হৈছে ৪ তাৰিখৰ পৰিৱেশ। ষ্টুডেণ্ট কেইজনীয়ে খুব ধুনীয়াকৈ হেণ্ডমেড কাৰ্ড বনাই লৈ আহিছিলে আমাৰ টিচাৰখিনিক টিচাৰ্ছ ডে কাৰণে ইনভাইট কৰিবলৈ। আৰু তাৰপিছতে মই গ'লোঁ পাৰ্লাৰ, ভাবিছোঁ অকণমান চুলিখিনি কাটি লওঁ যিহেতু বহুত নষ্ট হৈ গৈছিল। আৰু এয়া হৈছে ৫ তাৰিখৰ মোৰ লুকটো কেনেকুৱা লাগিছে জনাব আৰু কাৰ দম সকলোকে। আৰু এয়া আমাৰ ছ'চিয়লজিৰে গোটেইকেইজন টিচাৰ ফটো উঠিছিলোঁ। তাৰপিছত এয়া আৰম্ভ হৈ গ'ল আমাৰ প্ৰগ্ৰাম আৰু সিফালে সেয়া আমাৰ ৰুকসানা পোৱালি সিহঁতে বহুত কিবা-কিবি কৰিছে দেই। আৰু তাই আহি পেলাই মোকো গিফ্ট দিলে। ডিপাৰ্টমেণ্টৰ টিচাৰ নহ'ব পাৰোঁ, কিন্তু যেতিয়া বেলেগ ডিপাৰ্টমেণ্টৰ পোৱালীকেইজনীয়ে মৰম দিয়ে, কিবা এটা বেছিয়ে ভাল লাগে। আৰু নট ফৰ দিছ গিফ্ট, কাৰণ ৰাতিপুৱা যেতিয়া কলেজলৈ গৈছোঁ, গেটৰ সন্মুখৰ পৰাই তিনিজনী মানে দৌৰি গৈ সাৱটি ধৰি কৈছে, "হেপী টিচাৰ্ছ ডে মেম।" সেইটোৱে হৈছে আমাৰ সকলোতকৈ ডাঙৰ উপহাৰ। আৰু এয়া আমাৰ সভাৰ আৰম্ভণিও হৈ গ'ল। এনেকৈ ধুনীয়া এটা সমবেত সংগীতেৰে আমাক ৱেলকাম জনালে আৰু তাৰ পিছতে সকলোৱে সৰ্বপল্লী ৰাধাকৃষ্ণণক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। আৰু এয়া ষ্টেজলৈ মোকো মাতি অকণমান মৰম দিলে ষ্টুডেণ্টখিনিয়ে আৰু কৈ আছিল যে, "মেম লাইটটো আহক ৰ'ব, তেতিয়াহে ফটোবোৰ ভাল আহিব।" মই বোলো কিমান আৰু ৰৈ থাকিম। ময়ো ষ্টেজত উঠিছোঁ, কাৰেণ্টটোও গ'ল নহয়। সেয়াই আৰু তাৰপিছত এয়া ধুনীয়াকৈ খাই বৈ ল'লোঁ আৰু এয়া দেখিছে ৰিজৱানা মেম লেটকৈ আহিছে, তেওঁ দেখুৱাই দিছোঁ। তাৰপিছত এয়া আমাৰ ষ্টাৰ্ট হৈ গ'ল সন্ধিয়াৰ পৰা চেণ্ট্ৰেল চেলিব্ৰেশ্যন অফ টিচাৰ্ছ ডে, য'ত আমাক GM ছাৰ আৰু ডাইৰেক্টৰ ছাৰে আমাক ৱেলকাম কৰিলে। তাৰপিছত খাই বৈ ল'লোঁ। সেইফালে দেখিছেনে? ধৰিব পাৰিছে নাই? সকলোকে মাতি লৈ আমাক গিফ্ট দিলে। তাৰপিছত তাতে ডিনাৰ কৰিলোঁ আৰু ডিনাৰ কৰাৰ পিছত এয়া অকণমান পৰিৱেশটো দেখুৱাই দিছোঁ। খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছিল। আৰু এয়া ৰাতি প্ৰায় 11:30 মানে বাজিছে। সকলোকে গাড়ীৰে মানে ব্যৱস্থা কৰি দিছে আৰু তেওঁলোকে। আৰু মই কি কথাবোৰ কৈ আছিলোঁ নিজেও পাহৰিলোঁ। চ' এয়াই আছিলে আৰু এটা সুন্দৰ দিন। সকলোৱে ৰৈ থাকে বছৰটোত, এইটোৱে বেছি ভাল লাগে এই দিনটোৱে। তাৰপিছত এয়া পোৱালীবোৰৰ গিফ্টছবোৰ দেখুৱালোঁ। এয়া আজমল পাৰফিউম গিফ্টত পালোঁ। চ' আজিলৈ ইমানেই।